চৰকাৰী কৰ্মচাৰীসকলৰ বাবে জনাব বিচাৰিছোঁ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। কৰ্মচাৰীসকলৰ অৱসৰৰ বয়স 65 বছৰলৈ বৃদ্ধি, অধিক পদোন্নতি, অধিক ছুটিৰ লগতে পুৰণি পেঞ্চন ব্যৱস্থাৰ দাবী। অষ্টম দৰমহা আয়োগক লৈ এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হৈছে। সবিশেষ আপোনালোকক জনাব বিচাৰিছোঁ। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। শুক্ৰবাৰে নতুন দিল্লীত অনুষ্ঠিত হৈছে এখন গুৰুত্বপূৰ্ণ বৈঠক। বিদ্যালয় শিক্ষকক প্ৰতিনিধিত্ব কৰা অল ইণ্ডিয়া NPS এমপ্লয়িজ ফেডাৰেশ্যনৰ ছায়াত কেন্দ্ৰীয় চৰকাৰী বিদ্যালয় শিক্ষক সংস্থাই ছুটি, পদোন্নতি, অৱসৰৰ সুবিধা, স্বাস্থ্যসেৱা আৰু পেঞ্চনৰ ব্যৱস্থাৰ পৰিৱৰ্তন বিচাৰি অষ্টম দৰমহা আয়োগৰ সন্মুখত একাধিক দাবী উত্থাপন কৰে। এক ভাৰত শ্ৰেষ্ঠ ভাৰত তেতিয়াহে বাস্তৱ হ'ব যেতিয়া কেন্দ্ৰীয় চৰকাৰৰ শিক্ষকক প্ৰদান কৰা সুবিধাসমূহৰ মাজত একাকাৰিতা থাকিব। দৰমহা আৰু অন্যান্য সুবিধাসমূহ সকলো শিক্ষকৰ বাবে সমান হ'ব লাগে। সেয়া দিল্লী, বিহাৰ বা আন্দামান নিকোবৰ দ্বীপপুঞ্জতে হওক, ভাৰতৰ বিভিন্ন চহৰত খৰচ প্ৰায় একে। গতিকে দৰমহাৰ স্কেল আৰু অন্যান্য ভাত্তাও সকলো শিক্ষকৰ বাবে সমান হ'ব লাগে। শিক্ষক সংস্থাটোৰ মূল দাবীসমূহৰ ভিতৰত আছিল পুৰণি পেঞ্চন আঁচনি, OPS পুনৰুদ্ধাৰ, 65 বছৰীয়া অৱসৰৰ বয়স, অধিক ছুটি আৰু অধিক পদোন্নতিৰ কোটা। কেন্দ্ৰীয় চৰকাৰৰ শিক্ষক সংস্থাৰ কেইটামান মূল দাবী ইয়াত উল্লেখ কৰা হৈছে। শিক্ষকৰ অৱসৰৰ বয়স 65 বছৰলৈকে বৃদ্ধি কৰিব লাগে। মূল দাবীৰ ভিতৰত ই এটা অন্যতম দাবী। কেন্দ্ৰীয় চৰকাৰ বিদ্যালয় শিক্ষক সংস্থাই বিদ্যালয় শিক্ষকৰ অৱসৰৰ বয়স 65 বছৰলৈ বৃদ্ধি কৰিবলৈ পৰামৰ্শ আগবঢ়ায়। দ্বিতীয়তে, পুৰণি পেঞ্চন আঁচনিৰ পুনৰুদ্ধাৰ। পুৰণি পেঞ্চন আঁচনি OPS পুনৰুদ্ধাৰৰ দাবী উত্থাপন কৰিছে শিক্ষক সংস্থাটোৱে। 2004 চনৰ 1 জানুৱাৰী বা তাৰ পাছত চাকৰিত যোগদান কৰা আন বহু কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ দৰে শিক্ষকসকলকো ৰাষ্ট্ৰীয় পেঞ্চন আঁচনি NPSত নামভৰ্তি কৰা হৈছিল। এতিয়া তেওঁলোকে ইউনিফাইড পেঞ্চন আঁচনিত যোগদান কৰাৰ বিকল্পও লাভ কৰিছে। কিন্তু NPS নাইবা UPS ক'তোৱে আশ্বস্ত নহয় ৰাজ্য বা কেন্দ্ৰৰ উভয় পক্ষৰ কৰ্মচাৰীসকল। সকলোৰে দাবী OPS পুনৰুদ্ধাৰ কৰিব লাগে। দ্বিতীয়তে, অধ্যক্ষ পদত পদোন্নতি পাবলৈ 50% কোটা। প্ৰস্তাৱ দিয়া হৈছে যে 50% বিভাগীয় শিক্ষকক অধ্যক্ষ পদত পদোন্নতি দিয়া উচিত, লগতে 25% পৰীক্ষাৰ কোটাও দিয়া উচিত। আন এটা প্ৰস্তাৱ দিয়া হৈছিল যে বিষয়ৰ মুৰব্বীৰ নতুন প্ৰচাৰ পদ গঠন কৰা। প্ৰতিনিধি দলটোৱে এই পদত 5,400 টকা গ্ৰেড পে' কঢ়িয়াই নিব লাগে। আনহাতে ভাইচ প্ৰিন্সিপালৰ গ্ৰেড পে' 6,600 টকালৈ বৃদ্ধি কৰাৰ পৰামৰ্শ। ইপিনে দিল্লী শিক্ষকৰ পদোন্নতিৰ কোটা। বিদ্যালয় শিক্ষক সংস্থাটোৱে দিল্লী চৰকাৰী শিক্ষকৰ পদোন্নতিৰ সুযোগ সম্পৰ্কীয় দাবীও উত্থাপন কৰে। ইয়াত উপাধ্যক্ষ পদৰ বাবে দিল্লীৰ শিক্ষকৰ বাবে 100% প্ৰমোচন কোটা বিচাৰিছিল। ইপিনে ছুটিৰ ক্ষেত্ৰত এগৰাকী শিক্ষকক এবছৰত 14টা কেজুৱেল লিভ, 30টা উপাৰ্জিত ছুটি আৰু 20টা মেডিকেল লিভৰ পৰামৰ্শ দিছে সংস্থাটোৱে। ইপিনে চিকিৎসাৰ ক্ষেত্ৰত CGHS চিকিৎসাৰ সুবিধাৰ দাবী। শিক্ষক সংস্থাটোৱে কয় যে অৱসৰৰ সময়ত দিল্লী চৰকাৰী শিক্ষকসকলে চৰকাৰী কৰ্মচাৰী স্বাস্থ্য আঁচনি বা কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী স্বাস্থ্য আঁচনিৰ যিকোনো এটা বাছি লোৱাৰ বিকল্প লাভ কৰিব লাগে। সংস্থাটোৱে কয় যে তেওঁলোকক এটা বিকল্পৰ ব্যৱস্থা কৰা উচিত যাতে চৰকাৰী শিক্ষকসকলে অৱসৰৰ সময়ত নিজৰ গৃহ চহৰলৈ উভতি আহি তাত স্বাস্থ্যসেৱা লাভ কৰিব পাৰে। লগতে পুৰুষ শিক্ষকৰ বাবে চাইল্ড কেয়াৰ লিভৰ দাবী। কেন্দ্ৰীয় চৰকাৰৰ সকলো শিক্ষকে সেৱাৰ সময়ত নগদবিহীন চিকিৎসা সেৱা লাভ কৰিব লাগে আৰু যদি কেৱল পুৰুষকহে নিয়োজিত হয় তেন্তে তেওঁ CCLৰ সুবিধা প্ৰদান কৰিব লাগে। ইপিনে আগন্তুক বৈঠকসমূহ অনাগত মাহকেইটাত এই আলোচনা অব্যাহত থকাৰ লগে লগে আয়োগে কেইবাখনো চহৰত আলোচনা কৰিব। 10 আগষ্টত দিল্লীত বৈঠক সমাপ্ত হ'ব আৰু ইয়াৰ পিছত আলোচনাৰ বাবে চেন্নাই, পুডুচেৰী, চণ্ডীগড় আৰু জয়পুৰলৈ যাত্ৰা কৰিব। 31 আগষ্ট আৰু 1 ছেপ্টেম্বৰত অনুষ্ঠিত হ'ব জয়পুৰৰ বৈঠক। অষ্টম দৰমহা আয়োগৰ পৰামৰ্শক কোনবোৰ কাৰকে পথ প্ৰদৰ্শন কৰিব? অষ্টম দৰমহা আয়োগৰ টাৰ্মছ অফ ৰেফাৰেন্স অনুসৰি ই নিম্নোক্ত বিষয়সমূহৰ প্ৰতি লক্ষ্য ৰাখি পৰামৰ্শ আগবঢ়াব। দেশৰ অৰ্থনৈতিক অৱস্থা আৰু বিত্তীয় বিচক্ষণতাৰ প্ৰয়োজনীয়তা। দ্বিতীয়তে, উন্নয়নমূলক ব্যয় আৰু কল্যাণমূলক ব্যৱস্থাৰ বাবে পৰ্যাপ্ত সম্পদ উপলব্ধ হোৱাটো নিশ্চিত কৰাৰ প্ৰয়োজনীয়তা। তৃতীয়তে, আবেদনমূলক পেঞ্চন আঁচনিৰ অপুঁজিৰ খৰচ।
চতুৰ্থতে সাধাৰণ কিছুমান পৰিৱৰ্তনৰ সৈতে পৰামৰ্শসমূহ গ্ৰহণ কৰা ৰাজ্য চৰকাৰসমূহৰ বিত্তীয় ক্ষেত্ৰত পৰামৰ্শসমূহৰ সাম্ভাৱ্য প্ৰভাৱ আৰু কেন্দ্ৰীয় ৰাজহুৱা খণ্ডৰ উদ্যোগ আৰু ব্যক্তিগত খণ্ডৰ কৰ্মচাৰীসকলৰ বাবে উপলব্ধ প্ৰচলিত পাৰিতোষিক গাঁথনি সুবিধা আৰু কৰ্ম পৰিস্থিতি এই সকলোবোৰ দিশৰ ওপৰত পৰ্যালোচনা কৰি ৮ম দৰমহা আয়োগৰ চূড়ান্ত প্ৰতিবেদন প্ৰকাশ কৰা হ'ব। আৰু এয়া আছিল আমাৰ এই ভিডিঅ'টোত কৰ্মচাৰীসকলৰ সকলো খবৰ পাই থাকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষৰলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।